ৰাজ্যত পুনৰ সংঘটিত হৈছে জঘন্য ঘটনা আৰু এইবাৰ প্ৰধান শিক্ষকৰ কামনাৰ বলি হ'ল এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী। পৰীক্ষাত পাছ কৰাই দিয়াৰ নামত এগৰাকী সপ্তম শ্ৰেণীৰ নাবালিকা ছাত্ৰীৰ সৈতে কুকৰ্ম কৰিলে এটা লম্পট শিক্ষকে আৰু শিক্ষকতাৰ বৃত্তিত কালিমা সানিলে লম্পট শিক্ষকে আৰু ৰাজ্যত পুনৰবাৰ নাবালিকা কামনাৰ বলি হ'ল লম্পট শিক্ষকক। ৰাজ্যত আমি দেখিবলৈ পাওঁ বিভিন্ন প্ৰান্তত ধৰ্ষণৰ ঘটনা হৈ থাকে, অপৰাধীয়ে শাস্তিও লাভ কৰে, কিন্তু তাৰ পাছতো একাংশ লোকে এতিয়াও এই ক্ষেত্ৰত আচলতে একো ভয় শংকা কৰা দেখিবলৈ পোৱা নাই। আৰু এইবাৰ প্ৰধান শিক্ষকৰ কামনাৰ বলি হ'ল এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী। পৰীক্ষাত পাছ কৰাই দিয়াৰ চলেৰেই এগৰাকী সপ্তম শ্ৰেণীৰ নাবালিকা ছাত্ৰীৰ সৈতে কুকৰ্ম কৰিলে লম্পট শিক্ষকে। সবিস্তাৰে এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ বাবে। আমি জনাইছোঁ এটা ব্ৰেকিং নিউজ, লম্পট শিক্ষকৰ জঘন্য কাণ্ড। ছাত্ৰীক পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰ নামত সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। সপ্তম শ্ৰেণীৰ নাবালিকা ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড কৰিলে শিক্ষকে। আৰু তফজ্জুল হুছেইন নামৰ এটা লম্পট শিক্ষকৰ কামনাৰ বলি হ'ল সপ্তম শ্ৰেণীৰ ছাত্ৰী। আৰু তফজ্জুলৰ ফোন কলৰ ৰেকৰ্ডিঙত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। গোৱালপাৰাৰ লক্ষীপুৰত সংঘটিত হৈছে এই ঘৃণনীয় ঘটনা। আৰু লক্ষীপুৰৰ বায়চা উচ্চ প্ৰাথমিক চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক লম্পট তফজ্জুল আৰু দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে স্থানীয় ৰাইজৰ লগতে পৰিয়ালৰ লোকে। কেইবাদিন ধৰি পলাতক অৱস্থাত আছে লম্পট শিক্ষক তফজ্জুল হুছেইন। আমি পুনৰবাৰ জনাইছোঁ, এইবাৰ লম্পট শিক্ষকৰ কামনাৰ বলি হ'ল এগৰাকী সপ্তম শ্ৰেণীৰ নাবালিকা ছাত্ৰী। পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰ নামত সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড কৰিলে প্ৰধান শিক্ষকে। তফজ্জুল হুছেইনৰ কামনাৰ বলি হ'ল সপ্তম শ্ৰেণীৰ ছাত্ৰী। একেখন বিদ্যালয়ৰে ছাত্ৰী আছিল, ছাত্ৰীকে আচলতে কামনাৰ বলি হ'ল একেখন বিদ্যালয়ৰ ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড কৰিলে। তফজ্জুলৰ ফোনৰ কল ৰেকৰ্ডিঙত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। গোৱালপাৰাৰ লক্ষীপুৰত সংঘটিত হৈছে এই ঘটনা। লক্ষীপুৰৰ বায়চা উচ্চ প্ৰাথমিক চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক তফজ্জুল হুছেইন। দোষীক কঠোৰ শাস্তিৰ দাবীত স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে দাবী জনাইছে। আৰু কেইবাদিন ধৰি পলাতক অৱস্থাত আছে লম্পট শিক্ষক তফজ্জুল হুছেইন। আৰক্ষীয়ে তফজ্জুলক বিচাৰি অভিযান আৰম্ভ কৰিছে। আমাৰ হাতত কিছু ভাষ্য আছে, সেই ভাষ্য এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছোঁ। ভাইৰেল হৈছে বোলে এটা ফোন ৰেকৰ্ডিং এটা ভাইৰেল হৈছে, সেইখিনি মই শুনিছোঁ, কিন্তু অফিচিয়েলি ইনফৰমেশ্যন মই পোৱা নাছিলোঁ বা তেখেতে কোনো এলিগেশ্যন মোক দিয়া নাই এতিয়ালৈকে। গতিকে মই যিহেতু শুনিছোঁ, মই আজি সেইকাৰণে খবৰ ল'বলৈ আহিছিলোঁ, খবৰ ল'ব আহিছোঁ। আৰু তেখেত বোলে আজি ছুটি লৈছে, 3 দিন বা 4 দিন ছুটি ল'লে বুলি ক'লে। ছুটি ল'লে নিয়মমতে কাৰোবাৰ এজনক আপোনাৰ এই দায়িত্বটো দিব লাগিছিল, কিন্তু দিয়া নাই। সেইটো খবৰটো ল'লোঁ। হেডমাস্টার হলো তফজ্জুল মাস্টার। আচ্ছা, বুঝছেন, এই তফজ্জুল মাস্টার আজকে প্রায় 1 সপ্তাহ ধরে এই স্কুলে আসে না। 1 সপ্তাহ ধরে আমার ঘরে যাই এইটুকু ঘরে মুই এইটুকু বারবার বুঝ করো এই মাস্টার পুষো ওই মাস্টার পুষো আসে না, নাই কোনো আসে নাই, কিন্তু কদিন 2 দিন পরে শুনলাম কি ফেসুনি কাম করছে ছাত্রীরা, স্কুলের ছাত্রী। একটা ছাত্রী পড়াবার গেলে ওটা গিয়ে তার বেটির সাথে কি ফেসুনি করা চলবো নাকি? বেয়া কথা কইছে, ফেসুনি কাম করছে। তার জন্য থানা ইজারি দিছে না কি দিছে না জানো আমি। থানার বড় বলে টাকা বলে 10 লাখ দিছে না 5 লাখ দিছে।